হয়, মই এই মুহূৰ্তত উপস্থিত আছো দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱস্থলীত আৰু এইবাৰ দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱে ইতিমধ্যে 57 সংখ্যক বৰ্ষত ভৰি দিছে আৰু 57 সংখ্যক বৰ্ষত ইতিমধ্যে যোৱা 15 তাৰিখৰ পৰাই আৰম্ভ হৈছে দুধনৈ এই সাৰ্বজনীন ৰাস মহোৎসৱতে দেখিবলৈ পোৱা গৈছে যে দুধনৈ যি সাৰ্বজনীন ৰাস মহোৎসৱস্থলী এই ৰাস মহোৎসৱস্থলীত ইতিমধ্যে দৰ্শকৰ যে ভক্তবান ৰাইজৰ ইতিমধ্যে লানি নিজিকা হৈ পৰিছে। ইতিমধ্যে যথেষ্ট সংখ্যক ভক্তবান ৰাইজ আহি ইয়াত উপস্থিত হৈছে। মই দেখিবলৈ পাইছো যে বিভিন্ন প্ৰান্তৰ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে অন্যান্য যি অসমৰ অন্যান্য জিলাৰ পৰাও ইয়াত দৰ্শনাৰ্থীসকল অহা দেখিবলৈ পোৱা গৈছে। যিহেতু নামনি অসমৰ ভিতৰতে এক আকৰ্ষণীয় ৰাস মহোৎসৱ এই দুধনৈ ৰাস উদযাপন সমিতিয়ে পালন কৰে আৰু ইতিমধ্যে তেওঁলোকে 57 সংখ্যক বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু ইতিমধ্যে এক দেখিবলৈ পোৱা গৈছে যে ইয়াত যি ৰিজু পাঠকৰ যি আধ্যাত্মিক ভাৱৰ যি ভাগৱত বন্দনা এই ভাগৱত বন্দনা ইতিমধ্যে চলি আছে যে সংগীতময় ভাগৱত এই বৰ্ণনা তেওঁ শুনাই আছে ৰাইজক। ইতিমধ্যে যি ভক্তবান ৰাইজ আছে সেই ভক্তবান ৰাইজসকলে দেখিবলৈ পোৱা গৈছে যে ৰিজু পাঠকৰ ভাগৱত যি বন্দনা তেওঁ দেখুৱাই গৈছে। মই সতীৰ্থক মই সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। যিহেতু এক সংগীতময় পৰিৱেশত ৰিজু পাঠকে অসমত পাঠ কৰে, সমগ্ৰ অসমতে ভাগৱত পাঠ কৰি ইতিমধ্যে তেওঁ জনপ্ৰিয় হৈ পৰিছে আৰু তেখেতৰ যি ভাগৱত পাঠ ইতিমধ্যে ভাগৱত চলি আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভক্তবান ৰাইজে এই ভাগৱত পাঠ তেওঁলোকে উপভোগ কৰি আছে, খুব নিষ্ঠাৰে তেওঁলোকে উপভোগ কৰি আছে। এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই পুনৰবাৰ কৈছো যে অসমৰ এক নামনি অসমৰ এক উল্লেখনীয় ৰাস মহোৎসৱ অতি আধ্যাত্মিক এক পৰিৱেশৰ মাজত ইয়াতে যি কৃষ্ণ বন্দনা হৈ আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাধা কৃষ্ণৰ মূৰ্তিয়ে যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছে ৰাইজক। এই ভক্তবান ৰাইজে যি ৰাধা কৃষ্ণৰ যি মূৰ্তি সেই ৰাধা কৃষ্ণৰ মূৰ্তি সুন্দৰভাৱে তেওঁলোকে ইয়াতে উপস্থাপন কৰিছে আৰু তাৰ লগে লগে যি ষ্টলসমূহ আছে শ্ৰীকৃষ্ণ লীলা সম্বলিত যি ষ্টলসমূহ আছে সেই ষ্টলসমূহতো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভিৰ আৰু তেওঁলোকে যথেষ্ট পৰিমাণে ইয়াত আহি ভিৰ কৰিছে। তেওঁলোকে যি কৃষ্ণ লীলা সম্পৰ্কীয় যিসমূহ দৃশ্য আছে সেই দৃশ্যসমূহ তেওঁলোকে ৰাইজে উপভোগ কৰিছে। ইয়াত মই কিছু দৰ্শনাৰ্থী ইয়াত আছে, সেই দৰ্শনাৰ্থীৰ পৰা মই কিছু তেওঁলোকৰ মনৰ ভাৱ মই জানিবলৈ ইচ্ছা কৰিম। যিহেতু ইয়াতে দুধনৈ যি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে 57 সংখ্যক ৰাস উদযাপন কৰিছে, ক'ৰ পৰা আহিছে আপোনালোকে? আমি দুধনৈ। কেইদিন চালে ৰাস? দুদিন চালো। কেনেকুৱা ইয়াত ৰাস কেনেকুৱা হয়? বঢ়িয়া হৈছে, ধুনীয়া। আনতকৈ অন্যান্য ঠাইতকৈ কেনেকুৱা? অন্যান্য ঠাইত ভালে, ভাল লাগিছে। অকলে আহিছে নে কোনোবা আহিছে আৰু পৰিয়ালৰ মানুহখিনি আহিছে? এই ভক্তগৰাকীয়ে জনাইছে যে আহিছে ইয়াতে ৰাস চাবলৈ, আন এগৰাকী ভক্ত আছে বা আন এগৰাকী দৰ্শনাৰ্থী আছে। মই তেওঁৰ পৰা কিছু মনৰ ভাৱ মই জানিবলৈ ইচ্ছা কৰিম। কেনেকুৱা কি খবৰ বা ৰাসত কি কিনিলে বা ৰাসত কি চালে? আহিলো, কিনিম ভাবিছো, কিবা মাত্ৰ সোমালো, ভগৱান সেৱা কৰিলো। কেনেকুৱা লাগিছে দুধনৈ ৰাস কেনেকুৱা? ভাল লাগিছে। আপুনি আহিছে ক'ৰ পৰা? আমি দুধনৈৰ পৰাই আহিছো। যথেষ্ট ভাল লাগে ইয়াত আহি পেলাই। অকলে আহিছে নে পৰিয়ালৰ কোনোবা আহিছে? লগ আহিছে, ল'ৰা আহিছে, সকলোৱে আহিছে, পৰিয়াল সকলোৱে আহিছে। হয়, ইতিমধ্যে ভক্তবান দৰ্শকে ঠাহ খাই পৰিছে এই দুধনৈৰ যি সাৰ্বজনীন ৰাস মহোৎসৱস্থলী। এই দুধনৈৰ যি ৰাজহুৱা খেলপথাৰ আছে, ৰাজহুৱা খেলপথাৰত অতি ব্যস্ততাময় এক পৰিৱেশ দেখা গৈছে, এক আধ্যাত্মিক ভাৱৰ ভাৱ দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত আছে। মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ পৰা মই কিছু কথা মই জানিবলৈ মই আগবাঢ়িছো। যিহেতু দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি ইতিমধ্যে 57 সংখ্যক বৰ্ষত ভৰি দিছে, দেখিবলৈ পোৱা গৈছে যে দৰ্শকে বা দৰ্শনাৰ্থীয়ে উলহ মালহ এক পৰিৱেশ দেখিবলৈ গৈছে, আধ্যাত্মিক ভাৱৰ পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে। কি ক'ব? প্ৰথমতে আমি দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ পৰা গোটেই অসমবাসী ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোকে দেখিছে আজি গোটেই মানে মানুহ নধৰা হৈছে, আমাৰ হাজাৰ হাজাৰ দৰ্শক আমাৰ ৰাস উপভোগ কৰিবলৈ আহিছে। দেখি আমাৰ খুব আনন্দ, আমি কমিটি সঁচাকৈ আমি খুব ভাল লাগিছে। আৰু ৰাইজ আহক, যিসকলে অহা নাই এতিয়ালৈকে আমি আহ্বান জনাইছো, আটাই আহক, আমাৰ লগত ৰাস উপভোগ কৰক একেলগে আহি। এই অনুষ্ঠান চলি আছে ৰিজু পাঠক মহোদয়ৰ সত্ৰাধিকাৰ, তেখেতে ভাগৱত শ্ৰৱণ কৰাই আছে ৰাইজক, ৰাইজ উপভোগ কৰি আছে। আৰু আচলতে কি দুধনৈ ৰাস সঁচাকৈ ক'ব গ'লে এতিয়া এটা মহাযজ্ঞত পৰিণত হৈছে, এইটো আমাৰ মানে তাৰ কাৰণে আমি আয়োজক কমিটিয়ে সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি সঁচাকে বহুত 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 মানে কৃতজ্ঞ। তেওঁলোক যে আমাক সহায় সহযোগ আগবঢ়াইছে, আটাই যে আমাৰ লগত আহি সহযোগিতা কৰাইছে, আপোনালোকে সাংবাদিক বন্ধুসকলে আমাৰ লগত যে থাকি যিটো আমাক সহায় সহযোগ কৰিছে, আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আটাই আহক আমাৰ মাজলৈ। হয়, ইতিমধ্যে যথেষ্ট উলহ মালহ দেখিবলৈ লাগিছে। মই আন এগৰাকী বিষয়ববীয়া আমাৰ মাজত সেই বিষয়গৰাকীৰ পৰা মই কিছু কথা জানিব বিচাৰিম। বাইদেউ, যিহেতু
দুধনৈ ৰাস মহোৎসৱ বুলি ক'লে নামনি অসমৰ এক উল্লেখনীয় ৰাস মহোৎসৱ বুলি আমি জানিব পাৰো, কি ক'ব আপুনি? সকলো ৰাসতকে চবতে হৈয়ে আছে ৰাস, কিন্তু সকলো ৰাসতকে দুধনৈ ৰাসটো এটা বিশেষ তাৎপৰ্য আছে। কিয়নো এই ৰাস পূজাত যি 15 দিনীয়া ৰাস পূজা হয়, তাত প্ৰতিদিন ৰাতিপুৱা ভাগৱত পাঠ হয় আৰু বিভিন্ন ঠাইৰ পৰা পাঠক আহি সুন্দৰ পৰিৱেশত ভাগৱত পাঠ কৰে, মানুহবিলাক আপ্লুত হৈ পৰে। কৃষ্ণ ৰসত, যিটো আমাৰ ৰাস পূৰ্ণিমা, কৃষ্ণ ৰসত সকলো বুৰ গৈ এই আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো বৈকুণ্ঠত পৰিণত হয়। গতিকে সেইটোৱে বেছি ভাল লাগে, ইমান ধুনীয়াকে মানুহবিলাক আহে। এতিয়াও হৈ আছে, আপোনালোকে চাব যে এতিয়াও মাননীয় ৰিজু পাঠকে ভাগৱত সংগীতময় ভাগৱত পাঠ কৰি আছে। গতিকে গোটেইখিনি ৰজনজনাই গৈছে তেওঁৰ সুৰৰ বন্যাত। সেইখিনিয়ে মোৰ খুব ভাল। হয়, যি ৰাসথলী, সেই ৰাসথলী ইতিমধ্যে এক বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে। ইয়াত যি হৰিনাম সংকীৰ্তন, যে হৰিনামৰ যি বন্দনা, এই হৰিনামৰ বন্দনা ইয়াত হৈ আছে, যি কৃষ্ণ লীলা বন্দনা হৈ আছে, আৰু এই লীলা বন্দনাৰ ফলত ইতিমধ্যে দুধনৈ ৰাসথলী বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে। দুধনৈ সাৰ্বজনীন 57 সংখ্যক দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ, আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক, মই পুনৰবাৰ কৈছো, যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ইয়াত আহি দুধনৈ ৰাসথলীত আহি পেলাই তেওঁলোকে ৰাস উপভোগ কৰিছে। ইতিমধ্যে আনন্দ মেলাও ইয়াত চলি আছে, যে আনন্দ মেলাতো দৰ্শকে যথেষ্ট সংখ্যক তেওঁলোকে যি বিলাস তেওঁলোকে বা তেওঁ আনন্দ তেওঁলোকে উপভোগ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173